আহ, সমগ্ৰ অসমবাসীক আজি ৱৰ্ল্ড বাইচাইকেল ডে'ৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে মই সমগ্ৰ অসমবাসীক ৰিকুৱেষ্ট কৰিম যাতে চবে এটলিষ্ট চাইকেল বুলি নহয় নিজৰ মানে স্বাস্থ্যৰ প্ৰতি মানে ধ্যান ৰাখি চবে যিকোনো এক্টিভিটিজ কৰক, শাৰীৰিকভাৱে মানে কষ্ট কৰক। মোৰ কথাৰ মতলব সেইটো যে 24 ঘণ্টাত এটলিষ্ট আধা ঘণ্টাও যদি আমি ৱৰ্কআউট কৰোঁ তেতিয়াহ'লে হেল্থি এটা জীৱন আমি পাৰ কৰিব পাৰোঁ। আৰু এনেকুৱা চাইকেল ডে আহিছে বুলি ৱৰ্ল্ড বাইচাইকেল ডে হয় বছৰত এটা দিন উদযাপন কৰিম তেনেকুৱা নহয়। যদি কৰাৰ আছে এইটো কণ্টিনিউ কৰিব লাগিব আৰু বিশেষ দিনটোত চবে চেলিব্ৰেট কৰিব লাগে। আৰু মই এইটো চাইছোঁ আমাৰ অসমত মানে উঠি অহা নৱপ্ৰজন্মই খুব চাইকেলিঙৰ প্ৰতি মানে ইণ্টাৰেষ্ট বঢ়াইছে। সেইটো খুব এটা ভাল লক্ষণ হয়। আৰু তেনেকেই সমগ্ৰ অসমবাসীয়ে আগুৱাই যাওক, চাইক্লিং কৰক, কিপ হেল্থি থাকক আৰু মানুহে এজন আৰু আনজনক মটিভেট কৰক। একচুৱেলি মোৰ আগন্তুক আৰু এটা ৰাইড আছে। চবেই গম পায় অসমবাসীয়ে যে মই লাষ্ট ৰাছিয়াৰ পৰা গুৱাহাটীলৈকে চাইক্লিং কৰিছিলোঁ অসম টুৰিজিয়ামক প্ৰমোট কৰাৰ কাৰণে। আৰু এইবাৰো সেইটো ছেকেণ্ড পাৰ্ট হ'ব গৈ আছে। তাতে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰৰ লগত মোৰ কথা হৈছিল আগতে, ইলেকশ্যনৰ আগতে। তেওঁ কৈছিলে এইটো কণ্টিনিউ কৰিবৰ কাৰণে। চ' সেইটোৰ কাৰণে আগষ্ট মানত মই আকৌ ওলাম। সেইটো মষ্ট প্ৰবলি মালয়েছিয়াৰ পৰা চাইনালৈকে হ'ব। তো সেই বিদেশৰ মানুহবোৰক আমাৰ অসম কেনেকুৱা হয়, অসম টুৰিজিয়ামৰ বিষয়ে তেওঁলোকক অৱগত কৰিম আৰু তেওঁলোকক আমন্ত্ৰণ কৰিম যাতে আমাৰ অসমত আহি তেওঁলোকে এক্সপ্ল'ৰ কৰে, ভিজিট কৰে যাতে। এতিয়ালৈকে মই 30,000 কিলোমিটাৰ চাইক্লিং কৰিছোঁ এপ্ৰক্সলি, আৰু 14খন কাণ্ট্ৰি মই চাইক্লিং কৰিছোঁ। আৰু যিকেইটা কৰিছোঁ আজিলৈকে মই নিজৰ কোনো ৰেকৰ্ডৰ কাৰণে কৰা নাই। আৰু ইভেন যদি ৰেকৰ্ডৰ কথা মই কওঁ তেতিয়াহ'লে ৱৰ্ল্ডত ময়েই ফাৰ্ষ্ট পেৰাচাইক্লিষ্ট হয় যিজনে ইমানকেইটা কাণ্ট্ৰিত মই চাইক্লিং কৰিছোঁ। সেইটো এতিয়ালৈকে নৰ্মেল চাইকেলিষ্টে কৰিছে, মানে গোটেই মানে পৃথিৱীখনেই ঘূৰিছে, বাট কোনো পেৰাচাইকেলিষ্টে আজিলৈকে ইমানখন দেশ মানে ইমান লং ডিষ্টেঞ্চ চাইক্লিং কৰা নাই। কিন্তু মোৰ লক্ষ্য সেইটো নহয়, ৰেকৰ্ড নহয়। মোৰ লক্ষ্য হৈছে মোৰ মাতৃভূমিক কেনেকৈ এটলিষ্ট সেই বিদেশৰ মানুহবোৰক মই ক'ব পাৰোঁ আৰু তেওঁলোকক মোৰ মানে মাতৃভূমিক আনিব পাৰোঁ, সেইটোৱে মোৰ প্ৰয়াস থাকে। আৰু এইবাৰো সেই তেনেকুৱাই অসম টুৰিজিয়ামক লৈ চাইক্লিং কৰিম। ভাল মানে কি, বিদেশত ধৰক তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ বেলেগ থাকে, চাইকেলৰ লেণ্ডবোৰ বেলেগ থাকে, কিন্তু আমাৰ ইয়াত তেনেকুৱা হোৱা নাই। টাইম লাগিব, লাহে লাহে হ'ব চাগে। আৰু তেওঁলোকৰ মানুহবোৰ, তাৰ মানুহবোৰ মানে এৱেৰ হয় যে ধৰক চাইকেলি আমাৰ ইয়াতে কৰিব যাওঁ তেতিয়াহ'লে মানে আনচিকিউৰ ফিল হয় যে পিছফালে গাড়ীয়ে খুন্দিয়াই দিব, বাইকে খুন্দিয়াই দিব। কিন্তু তাতেও আছে বাৰু, নোহোৱা নহয়, কিন্তু হ'লেও ধৰক অকণমান মানে আমাৰ ইণ্ডিয়াতকৈ অকণমান তাতে কম হয়, বিকজ তাতে মানুহ কম ন। আমাৰ ইণ্ডিয়াত মানুহ বেছি, ট্ৰাফিক বেছি, পলিউশ্যন বেছি। চ' সেইটোৰ কাৰণে ধৰক মানুহবোৰে যেতিয়া এৱেৰ হ'ব তেতিয়া মই ভাবোঁ যে চব ছিষ্টেমবোৰো মানে ভালকৈ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।